নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা 30 আগষ্টৰ পৰা বন্ধ ৰখাৰ ওপৰত বিত্ত বিভাগে দিছে এটা কঠোৰ নিৰ্দেশনা। হয় ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব জয়ন্ত নাইলিকাৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকললৈ এই নিৰ্দেশনাখন দিছে। এই নিৰ্দেশনাখনৰ বিষয় আছে চাব। ফিনাছাম পৰ্টেলত চৰকাৰী কৰ্মচাৰীসকলৰ সেল্ফ সাৰ্ভিস ডাটা আপডেট নকৰাত দৰমহা বন্ধ কৰি ৰখা হ'ব। হয়, নিৰ্দেশনাখনৰ জৰিয়তে বিত্ত বিভাগে জনাইছে যে ফিনাছাম পৰ্টেলত চৰকাৰী কৰ্মচাৰীসকলৰ সেল্ফ সাৰ্ভিস ডাটা আপডেট কৰাৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱা হৈছিল, কিন্তু বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো বহু চৰকাৰী কৰ্মচাৰীয়ে নিজৰ সেল্ফ সাৰ্ভিস ডাটা ফিনাছাম পৰ্টেলত আপডেট কৰা নাই। সেয়েহে ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভাগীয় হোৰ্ডছ অথবা ডিডিঅ'সকলক হস্তক্ষেপ বিচাৰি 15 আগষ্টৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলৰ সেল্ফ সাৰ্ভিস ডাটা আপডেট কৰাৰ বাবে বিত্ত বিভাগে পুনৰ অনুৰোধ জনাইছে। অন্যথা 2024 বৰ্ষৰ 30 আগষ্টৰ পৰা ফিনাছাম পৰ্টেলত সেল্ফ সাৰ্ভিস ডাটা আপডেট নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা হোল্ড অৰ্থাৎ বন্ধ কৰি ৰখা হ'ব বুলি বিত্ত বিভাগে কঠোৰ নিৰ্দেশনা দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বন্ধ সম্বন্ধীয় এটা কঠোৰ নিৰ্দেশনা দিছে অসম চৰকাৰৰ বিত্ত বিভাগে। কিয়নো যিসকল চৰকাৰী কৰ্মচাৰীয়ে বৰ্তমান সময়লৈকে ফিনাছাম পৰ্টেলত নিজৰ সেল্ফ সাৰ্ভিস ডাটা আপডেট কৰা নাই, তেওঁলোকে যদি 15 আগষ্টৰ ভিতৰত এই কাম সম্পূৰ্ণ নকৰে, তেন্তে অহা 30 আগষ্টৰ পৰা সেইসকল চৰকাৰী কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি ৰাখিব বিত্ত বিভাগে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।